বনফুলৰ নাভিৰ পৰা মোৰ বুকুৰে বৈ যোৱা সুগন্ধি মই তোমাক বিলাম ঘূৰমুটিয়াই হলেও নীলা পাহাৰৰ চূড়াত উঠি শান্তিৰ চিলা উৰুৱাম একবিংশ শতিকাৰ পঞ্চম দশকতো মই সিংহাসন পাহাৰলৈ যাম ভূপেন হাজৰিকা এই নাম শুনিলে আপোনা আপুনি গৰ্বত উফন্দি উঠে প্ৰতিজন অসমীয়াৰ বুকুত ভূপেন হাজৰিকাৰ গানত জাগি উঠে জাতি ভূপেন হাজৰিকাৰ গানত সাহস থাকে থাকে পোহৰ আৰু মৰম ভাল পোৱাৰ বাট তেওঁৰ প্ৰতিটো সৃষ্টিয়ে অসমবাসীৰ গণজীৱনৰ হাঁহ পংগু মানৱ সবল সংগ্ৰামী আৰু অগ্ৰগামী কৰি নতলা কিয় ভূপেন হাজৰিকাই কি দিয়া নাই অসমক বিশ্ব বিস্তৃত শিল্পীজনে বিশ্বতে অসমক দিলে পৰিচিতি আজি সেইগৰাকী বৰেণ্য শিল্পীৰ উপজা দিনটোত আমাৰ মানুহৰ মাজে মাজে শিতানত আপোনালোকক লৈ আহিছো সেই ঠাইলৈ যি ঠাইত নিৰলে শুই আছে আমাৰ ভূপেন দা ইয়াতে শুই আছে অসমবাসীৰ আবেগ অসমবাসীৰ শ্ৰেষ্ঠ সন্তান ডক্টৰ ভূপেন হাজৰিকা 2011 চনৰ সেই বিশেষ দিনটো হঠাৎ যেন স্তব্ধ হৈ পৰিছিল সমগ্ৰ অসম মুহূৰ্তৰ বাবে ৰৈ গৈছিল বহনীমান লুইতখন হঠাৎ ৰৈ গৈছিল বতাহজাক কিয়নো হেদিনা অসমবাসীক এৰি থৈ ডক্টৰ ভূপেন হাজৰিকা চিৰদিনৰ বাবে গুচি গৈছিল অজান দেশলৈ ভূপেন হাজৰিকা আজি নাই তেওঁ বিহীন এয়া 11তম জন্মদিন যদিওবা ভূপেন হাজৰিকা আজি আমাৰ মাজত নাই তথাপিও তেখেতৰ জন্মদিন উলহ মালহেৰে আয়োজন কৰা হৈছে তেখেত প্ৰতিজন অসমীয়াৰ হৃদয়ত আছে আপোনাৰ মোৰ হৃদয়ত বাস পাতি আছে ডক্টৰ ভূপেন হাজৰিকাই মানুহে মানুহৰ বাবে যদিহে অকণো নেভাবে মল্লিকা অৰ্থপূৰ্ণভাৱে ইকথাইৰে কওঁ নহয় মানবিকা লিপিকা বা এয়া জালুকবাৰীৰ ভূপেন হাজৰিকাৰ সমাধিক্ষেত্ৰ অসমবাসীৰ বাবে এয়া এক মন্দিৰ সদৃশ্য ঠাই কিয়নো ভূপেন হাজৰিকা বহু পূৰ্বেই অসমবাসীৰ হৃদয়ত উত্তীৰ্ণ হৈছিল ভগৱানৰ শাৰীলৈ চিৰপ্ৰবাহমান লুইত থকালৈ ভূপেন দাই জীয়াই থাকিব প্ৰতিজন অসমীয়াৰ হিয়াৰ মাজত এয়া অসম গৌৰৱ অসম কণ্ঠ দাদাচাহেব ফাল্কে বঁটা বিজয়ী ভাৰতৰত্ন ডক্টৰ ভূপেন হাজৰিকাৰ সমাধিস্থলী ইয়াতেই হাজাৰ অনুৰাগীয়ে তেখেতক শেষবাৰৰ বাবে জনাইছিল শ্ৰদ্ধা জজ খেলপথাৰৰ পৰা হাজাৰ অনুৰাগীয়ে লাখ অনুৰাগীয়ে সমদল কৰি কঢ়িয়াই আনিছিল তেখেতৰ নিথৰ দেহ ইয়াতে জনোৱা হৈছিল তেখেতক শেষ শ্ৰদ্ধা কোনোৱে গাইছিল অশ্ৰুসিক্ত নয়নেৰে তেখেতৰ গান কোনোৱে অতীতক কৰিছিল সুৱৰণ এই সমাধিস্থলীয়ে কৈ যায় তেখেতৰ চিৰযুগমীয়া সৃষ্টিৰ গাথা এই সমাধিস্থলীয়ে কৈ যায় অসমীয়াক অসমীয়া হোৱাৰ পণ দেশৰে চন্দ্ৰমা ভূপেন হাজৰিকাৰ উপজা দিনটোত মানুহৰ মাজে মাজে শিতানত আমি কথা পাতিছিলোঁ এনে কেইজনমান মানুহৰ সৈতে যি সততেই আঁতৰি থাকে কেমেৰাৰ পৰা পিছে বুকুত কঢ়িয়াই আপোন ভূপেন দা এইগৰাকী ব্যক্তিয়ে আজি পৰ্যন্ত নুমাব দিয়া নাই এই গছি অক্ষয় বন্তিক
আৰু সমাধি ক্ষেত্ৰৰ এটা প্ৰান্তত জ্বলি আছে এগছি অক্ষয় বন্তি। এই বন্তি গছ ভূপেন হাজৰিকাৰ চিতাৰ জুইৰ পৰা জ্বলোৱা হৈছিল আৰু আজি পৰ্যন্ত অৰ্থাৎ বিগত 11টা বছৰ এই বন্তি গছ জ্বলি আছে। সমাধি ক্ষেত্ৰত এগৰাকী বিশেষ ব্যক্তি আমাৰ লগত আছে, তেওঁৰ নাম দুলাল তালুকদাৰ। আৰু এই দিনটোত দুলাল তালুকদাৰ ডাঙৰীয়াই ভূপেন হাজৰিকাৰ যিখন গাড়ীত তেখেতক লৈ অনা হৈছিল সেই গাড়ীখনত তেওঁ আহিছিল আৰু সমগ্ৰ দিনটোৰ কথা দুলাল দাই আমাক জনাব। এইটো ভূপেন দা যেনেকুৱা আজি অসমবাসী গোটেই জানে এই চাকিখোৱাৰ বিষয়ে। ভূপেন দাক আমাৰ মাজত যিও নাই, ভূপেন দা চিৰদিন আমাৰ মাজত থাকিব। সেইকাৰণে ভূপেন দা সদায় চিৰদিন মই এই ঐক্যবন্তি জ্বলাই ৰাখি আছোঁ। আপুনি চোৱা চিতা কৰে সমগ্ৰ এই অনুষ্ঠান? মই চোৱা চিতা কৰোঁ। আৰু প্ৰতিদিনে 11 চনৰ পৰা জ্বলিয়ে আছে? জ্বলি আছে। আমি ৰাতিপুৱা যেতিয়া মই শলিতাটো চেঞ্জ, মানুহ বহুতে প্ৰশ্ন কৰে তাৰমানে কেনেকৈ জ্বলায়, কেনেকৈ কি কৰা। মানে যেতিয়া মই চাকিখোৰ যেতিয়া মানে শলিতাটো চেঞ্জ কৰিম, এই বেলেগ চাকিখোৰ জুইটো ৰাখোঁ, আকৌ সেইটো জুই দিয়ে তাৰমানে আকৌ জ্বলাই দিওঁ। সেই সময়ত ভূপেন দা যি সময়ত জজফিল্ডৰ পৰা ওলাই আনো, কিমান মানুহে কান্দিছে, কিমান হেৰি কৰিছে। আজিলৈ মই বিশেষকৈ মানে কালি ভূপেন দাৰ জন্মদিন, গোটেই অসমবাসীয়ে কালি আয়োজন পালন কৰে। আৰু কালি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া ইয়াত আহিব, আহক চবে ৰাইজে আহক। দাদা, আপোনাৰ পৰা সেই দিনটোৰ স্মৃতিৰ কথা জানিব বিচাৰিম। সেই দিনটোৰ স্মৃতিৰ কথা, ভূপেন হাজৰিকাৰ যিদিনাখন লৈ অনা হৈছিল জৰ্জ ফিল্ডৰ পৰা ইয়ালৈ, আপুনিও সেই বিশেষ গাড়ীখনত আছিল, সেই বিশেষ দিনটোৰ স্মৃতিখিনিৰ কথা আমি জানিব বিচাৰিম, আমাৰ দৰ্শকেও জানিব বিচাৰিব। মই যেতিয়াই ভূপেন দাক মানে ধূপ ধূনা যি জ্বলাই যেতিয়া লৈছিলোঁ, তেতিয়া জৰ্জ ফিল্ডত অজস্ৰ ধূপ ধূনা মানে আছিল, কোনো ব্যৱহাৰ কৰা নাছিল। তেতিয়া মই সেই ধূপ ধূনা জ্বলাই ইয়ালৈ লৈ আছিলোঁ। এইগৰাকী গড় কাপ্তানি বিভাগৰ কৰ্মচাৰী, সুধা কণ্ঠৰ এগৰাকী অনুৰাগী। তেওঁ চোৱা চিতা কৰে সমাধি ক্ষেত্ৰতো। অতি আন্তৰিকতাৰে খুব নিয়াৰিকৈ প্ৰতিটো কাম সম্পাদন কৰি আহিছে ভূপেন দাৰ একান্ত অনুৰাগীজনে। তেওঁৰ সৈতেও কথা পাতিছিলোঁ আমি। আৰু এই মুহূৰ্তত এগৰাকী চৰকাৰী বিষয়া আমাৰ সৈতে আছে। তেখেতে এই সমাধি ক্ষেত্ৰৰ চোৱা চিতাৰ দায়িত্বত আছে চৰকাৰৰ তৰফৰ পৰা। আমি তেওঁৰ সৈতেও কিছু কথা পাতিব বিচাৰিম। দাদা, কি জনাব, দৈনিক কিমান লোক আহে? চাগে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰাই লোক আহে ইয়ালৈকে? বহুত মানুহ আহে, কিন্তু আমি সংখ্যাটো দিব নোৱাৰিম। এদিনত কেতিয়াবা 2-3 হাজাৰলৈকে আহে, এদিন কেতিয়াবা হয়তো 1000ও আহিব পাৰে। কিন্তু কিমান আহে সংখ্যাটো আমাৰ ইয়াত এতিয়ালৈকে হেৰি কৰা ব্যৱস্থা নাই, কিন্তু যথেষ্ট সংখ্যক মানুহ আহে। সমাধি ক্ষেত্ৰ চোৱা চিতা কৰাৰ ক্ষেত্ৰত আপোনালোকে কোনবোৰ দিশ আটাইতকৈ বেছি গুৰুত্ব দিয়ে? আমি গোটেই চাফ চিকুণৰ পৰা যাতে ইয়াত কোনো লেতেৰা হ'ব নালাগে, চাফ চিকুণ হৈ থাকে, আমি সেইটোৰ ওপৰত বেছি দিওঁ। আৰু আপুনি যদিও বা সমাধি ক্ষেত্ৰ চোৱা চিতা কৰে, এয়া আপোনাৰ দায়িত্ব, আপোনাৰ কাম, তাৰ উপৰিও আপুনি নিশ্চয় এজন ভূপেন হাজৰিকাৰ অনুৰাগী। প্ৰত্যেকেই অনুৰাগী, প্ৰত্যেকেই তেখেতক ভাল পায়। তেখেতৰ জন্মদিন, আপুনি কি ক'ব? তেখেতৰ জন্মদিনত সমূহ ৰাইজক তেখেতৰ জন্মদিনত এবাৰ ভূপেন হাজৰিকাৰ সমাধি ক্ষেত্ৰলৈ আহি স্মৰণ কৰাৰ কাৰণে মই সমূহ ৰাইজক, দৰ্শকক অলপ শ্ৰদ্ধাৰে বিচাৰিছোঁ। প্ৰায় এটা দশক পূৰ্বে তেওঁ এৰি গৈছিল আমাক। এয়া ভূপেন হাজৰিকাবিহীন 11তম জন্মবাৰ্ষিকী। কায়িকভাৱে ভূপেন হাজৰিকা আমাৰ মাজত নাই যদিও সমগ্ৰ অসমবাসীয়ে তেওঁৰে বিশেষ দিনটো শ্ৰদ্ধা সহকাৰে সোঁৱৰণ কৰিছে। এই সমাধি ক্ষেত্ৰই দি যায় বিশ্ববিচিত্ৰ শিল্পীগৰাকীৰ সাধনাৰ গাথা। এই সমাধি ক্ষেত্ৰতে বিচাৰি পাব সুধা কণ্ঠৰ ঐতিহ্য। এই সমাধি ক্ষেত্ৰই দি যায় সাহস, এই সমাধি ক্ষেত্ৰই দি যায় প্ৰেৰণা, যাৰ সহায়ত হয়তো বহু অসমীয়াই অনাগত দিনত বিশ্ববিজয়ৰ যুঁজত আগুৱাই যাব পাৰিব ভূপেন দাৰ সাহসত। মই এটি যাযাবৰ, মই এটি যাযাবৰ, ধৰাৰ দিহিঙে দিপাঙে লৰণি বিচাৰি নিজা ঘৰ, মই এটি যাযাবৰ।